Hey friends, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি আকৌ আহি গলো এটা নতুন ভিডিও লৈ আৰু ভিডিওটো ইয়া দেখিছে কি হৈ আছে ইয়া ৰমেন্দা আৰু বিউটি কলিতা দেখিছে আপোনালোকে ৰহিলা মানে তো ইহঁতৰ এটা শুট চলি আছে তো মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো শ্বটটো আৰু ইয়া দেখিছে আমাৰ সেলফি বাই এতিয়া বৰ্তমান কৰি আছে ডাবিং দি আছে ভাবিলো সবখিনি আপোনালোকৰ লগত শেয়াৰ কৰো তা চাই থাককচোন ভিডিওটো কি হয় আৰু একদম এয়া আহি গলো মই আৰু ৰমেন্দা আমাৰ পাকঘৰত এটা সিন আছিল দেখিছে আমাৰ সিনবিলাক এনেকৈ হৈ থাকে মই যিমান পাৰো আপোনালোকক দেখাব চেষ্টা কৰো মাজতে মই কেদিমান অফত আছিল সেই মই ভিডিও দিব পৰা নাছিল আকৌ আহি গলো আপোনালোকৰ মাজলৈ আৰু এয়া ৰমেন্দাৰ মোৰে এটা শ্বট চলি আছে আপোনালোকে সিনটো যেটা চাব আপোনালোকৰ ভাল লাগিব তেওঁ কি কৈ থাকে আৰু মই কেনেকৈ শুনি থাকো কি হয় গুটেখিনি দেখিবলৈ পাব আৰু আমাৰ টিমটো খুব বেছি ভাল লাগে কাম কৰি মানে খুব বেছি ভাল হয় আৰু সকলোৱে মিলি আমি কামবোৰ কৰো ধুনিয়াকৈ আৰু আমাৰ খানা চানা হৈয়ে থাকে এনি টাইম ফুটি ফাটা একদম খুব ভাল লাগে মানে কাম কৰি আৰু কেতিয়াবা আহিবচোন আপোনালোক যদি আহিব বিচাৰে তেতিয়াহলে মঙ্গলদৈ কেম্পত আহিব পাৰে চাপৰ কাৰণে যিসকল ওচৰ পাজৰে আছে আৰু তো চালে গম পাব আপোনালোকে আৰু ইয়া দেখিছে বুলবুল দাই এফালে ডাইৰেকশন দি আছে এয়া আমাৰ গজেন দাই কেমেৰা কৰি আছে আসলে কেমেৰা পাছত থকা মানুহবিলাকৰ বহুত কষ্ট হয় কিন্তু গম পাইছেনে কিন্তু আমি তেওঁলোকক দেখা নাপাও কাৰণে গম পোৱা নাযায় কোনো চিনি নাপায় হয়নে তো আমাক দেখা পাই থাকে কাৰণে গম পাই যে আমি কৰি আছো বুলি তো হে আৰু চাওকচোন আমি এটা খুব আসলতে ফানি সিন এটা কৰি আছিলো আৰু এই সিনটো আপোনালোকে চালে আপোনালোকৰ নিশ্চয় হাঁহি উঠিব একচুয়ালি আৰু এয়া দেখিছে আসলতে এটা ইন্টাৰভিউ চলি আছে আৰু আমাৰ ইয়াত আহিছিলে সেমিম আহমেদ সিদ্দিকী সকলোৱে তাইক চিনি পায় বহুত কষ্ট কৰা এগৰাকী ছোৱালী আৰু মোৰ ফ্ৰেণ্ডে হয় তাই আমি বহুত বছৰ আগৰ চিনাকি তাই আজি আহিছিলে খাপলাংকাই সেটত আৰু সকলোৰে এটা ইন্টাৰভিউ ললে আপোনালোকে অতি সোনকালে চাবলৈ পাব ইন্টাৰভিউ বিলাক তো আশা কৰিছো আপোনালোকে চাই ভাল পাব আৰু এয়া দেখিছে মই হেৰি কৰি এফালে চাই দে এবাৰ টিককে এই ফালে গিজনী হেল্ল কইটা হেল্ল হাই দিয়া আৰু এয়া আছো মই মোবাইল ধৰিব নাজানো বেকে উল্টাকে খাপলাঙৰ হৰুজনী ওয়াইফ আৰু খাপলাঙৰ অৰিজিনাল ওয়াইফৰ ঘৰত আহি আছো তাৰ মানে আগৰজন খাপলাঙৰ অৰিজিনাল ওয়াইফৰ ঘৰত আৰু এয়া মোৰ লগত আহিছে সেমিম জানো লগ পাওনে নাব এতিয়া গৈ আছো তাকেটো গৈ আছো সেমিমে আজি কি ৰিভিউ লবি ন কেনেকুৱা হৈছে জীৱনটো কেনেকুৱা চলি আছে সেইবিলাক কথা পাতিম আৰু তাই খুব কম সময়ত গাড়ী চাৰি পুৰা শিকি ললে ভাল লাগিছে মোৰ আজি তাই গাড়ীত বহি আহিছো তাই চলাইছে ভাল লাগিছে ময়ো শিকিব লাগিব এতিয়া মোৰো জোৰ চাইছে শিকিবৰ কাৰণে শিকিব লাগিব আৰু মঙ্গলদৈ দেই এটা কি পৰে কৰিম চক মঙ্গলদৈ কৰিম চক সো ফ্ৰেন্ডস হেয়া দেখিছে খুব ধুনিয়া এটা পৰিবেশৰ ভিতৰলৈ সোমাই আহিছো মানে মোৰ খুব বেছি ভাল লাগিছে আপোনালোকৰ নাজানো বাৰু এয়া হৈছে পুৰণা খাপলাঙৰ ঘৰলৈ যোৱা ৰাস্তাটো আৰু এইখিনি দেখিছে খুব ধুনিয়া লাগিছে নহয়নে ঘৰবিলাক আৰু ইমান ধুনিয়াকৈ চাফ চিকুণ হৈ আছে এনেকৈ থাকিলে আসলতে ভাল লাগে গৈ পেলাই তো আমি গোটেইকেইজনী গ'লো তাতে কথা পাতি গ'লো যে লগ পাম নে নাপাম ঠিক নাই কিন্তু তথাপিও গ'লো আৰু গৈ পেলাই আমি তেওঁলোকৰ ঘৰ ওচৰ পাই গ'লো কি এয়া দেখিছে তেওঁলোকৰ ঘৰখন এয়া সকে মই ভালকে নাজানো বাৰু খাপলাং দে সকে বনাইছিলে বনাই থাকোতে সকে তেখেতৰ মৃত্যু হল এনেকুৱাই কিবা হ'ব পাৰে কাৰণ এতিয়া এয়া দেখিছে ব্লু টি-শাৰ্ট পিন্ধি থকা জন খাপলাদাৰ ল'ৰা হয় খাপলাদাৰ ল'ৰা আৰু ওয়াইফ নাই তেখেতৰ ওয়াইফ বজাৰলৈ গৈছে বুলি ক'লে দেৰি হ'ব বুলি ক'লে আহোতে তো আমি সেইকাৰণে তেখেতক লগ নেপালো ভাবিলো আপোনালোকক পুৰণা ঘৰখন এবাৰ দেখাই দিওঁ এয়া দেখিছে কিমান বেয়া লাগিছে আসলতে দেখি পেলাই ন সেয়াই আৰু তাৰপৰা আমি গুচি আহিলো নথকা দেখি আৰু এয়া সেলফি বাইৰ ইন্টাৰভিউ হৈ আছিলে তাৰ পিছতে সেলফি বাই কিবা কিবি সুধি আছিলে কাটিলে অলপ চাব আপোনালোকে ইন্টাৰভিউ বিলাক আৰু এয়া কেকৰি ইন্টাৰভিউ হৈ আছিলে মই ভাবিছো আপোনালোকক গোটেইখিনি শেয়াৰ কৰো অলপকে নহয় জানো তো চাই থাককচোন ভিডিওটো মেলোডাক সাম কৈ আছিলে মেলোডাও আছে এয়া আমাৰ ডাঙৰ মাকে দেখিছে আজি চেলৰ টেলৰ পিনি আহিছে আপোনাক বিচাৰি আছিলে মাথাৰ বিষ কই দিও মাথা ঘুৰোৱা মেলো হিচাপে বিচাৰি আছিলে সবে মেলো হিচাপে বিচাৰি আছিল প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো নতুন বছৰ আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনাইছো আমাৰ খাপলাংখন নতুনকৈ আমি আৰম্ভ কৰিছো আয়ো খাপলা নাম দি গাড়ীটো চাব আপোনালোকৰ মৰম চেনে বুটলিবলৈ আমি নতুনকৈ আৰম্ভ কৰিছো আৰু ভুল ত্ৰুটিবোৰ কেনেকৈ কৈছে ভুল ত্ৰুটিবোৰ হয় সেইবিলাক দেখুৱাই দিব আঙুলিয়াই দিব
আপোনাক সবে বহুত মৰম কৰে দেই কমেন্টে আহি আছে যে মেলোডাক আনিব মেলোডাক দেখাব লাগে মেলোডা কেনেকুৱাকে কথা কয় অৰিজিনেলি সবে হেতু বিচাৰিছে চাব বিচাৰিছিলে অৰিজিনেলি মই এনেকুৱা কঠুৱা ভাষা আমাৰ দৰঙীয়া ভাষা আৰু ইটো খাপলাং না খাপলাংটো আৰু এনেকুৱা কওঁ আৰু সবে বিৰাট ভাল পায় আপোনাক দেই কমেন্ট আহিছে পুৰা কমেন্ট আহিছে এয়া আমাৰ মেকআপ আৰ্টিষ্ট মিছ ৰুমি দূৰৰ পৰা দেখা এয়া ক কিবা এটা এফালে তোৰ কেনেকুৱা লাগিছে ক ও মাই গড ব্লগ চলিছে বোলে এয়া ইণ্টাৰভিউ চলি আছে ব্লগ চলিছে এয়া ডাঙৰ মাকে আমাৰ আজি চেলৱাৰ পিন্ধি ওলাই গ'ল একদম আৰু এয়া চেমিমৰ শাৰীখন যে মোক কি ভাল লাগিছে তাইক মই কৈছোঁ মোক দিবি শ্বুট কৰিবৰ কাৰণে তাৰপিছত এইফালে এজনী মেকআপ আৰ্টিষ্ট আমাৰ আন্ধাৰ হৈছে আৰু এইকেইজনী পম্পী বৰষা হয়নে বৰষা ন পম্পী বৰষা এইফালে আমাৰ মেলোডা মেকআপ লৈ ৰেডি হৈ গ'ল বৰ্তমান ৰেডি হাঁহিটো মাৰি দিয়ক এবাৰ হাঁহিটো এইটো মাৰক এয়া আৰু আমি চাওক আমি একদম পুৰা কাজিয়া কৰি থাকো হয়নে আমি দেখিব নোৱাৰো পুৰা দেখিব নোৱাৰো কাজিয়া কৰি থাকো কিন্তু ৰিয়েলত মৰম বহুত বেছি আছে ৰাতি আমি বহুত এনজয় কৰো মানে ৰাতি আমি বাকি এনজয় চলি থাকে আমাৰ কাজিয়া কৰো মানে ৰাতি এনজয় কৰো ধেমালি কৰিছো মানে ৰাতি আমি সঁচাকে বহুত মানে গান চান গাই এনেকে নাম চাম গাই পুৰা এনজয় কৰি থাকো হয়নে নাচি থাকো মানে জ্বলা বস্তু খাব লাগিব ৰাস্তাত যাওঁতে খাম আমি দে জ্বলা ফ্ৰেণ্ডছ আজি ব্লগটো ইমানেই আছিল কেনেকুৱা লাগিলে চাই জনাব ভাল ভাল ব্লগ আহি আছে এয়া ইমান অলপ ফানি কৰিলো আৰু চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব আজিলৈ আহিছো বাই